Hello guys, welcome to my YouTube channel. So let's get started. মই এর আগৰ ভিডিওটো 30টা অসম ৰিলেটেড MCQ অসম হিষ্টৰী ৰিলেটেড MCQ ডিসকাস কৰিলো আৰু আজি এইটো ভিডিওত 31 নম্বৰৰ পৰা আৰম্ভ কৰিম। এনেদৰে মই আপোনালোকৰ আগন্তুক ADRE বা TET কাম ৰিক্ৰুইটমেন্ট টেষ্টৰ বাবে 300টা MCQ দিম অসম হিষ্টৰীৰ ওপৰত। সো মোক সাপোৰ্ট কৰি দিব আৰু মোৰ YouTube চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। ওকে, সো আজি 31st নম্বৰ কোৱেশ্চনলৈ আহো। In the 4th century, which dynasty marked the beginning of ancient Assam? Option number A, Pala dynasty. Option number B, Burman dynasty. Option number C, Salastamba dynasty. Or option number D, Khen dynasty. Okay. So, 4th century kunto dynasty অসমৰ পৌৰাণিক অসমৰ ইতিহাস আৰম্ভ কৰিছিল। মানে আমি কোনটো ডাইনেষ্টিৰ সোৰ্স পাও। সো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি, Burman dynasty. Next question. When was Ahom Kingdom established by Sukapa? Sukapa Ahom Kingdom ketia establish korisil? Option number A 1226, option number B 1227, option number C 1228, option number D 1229. To ইয়াৰ শুদ্ধ উত্তৰ হ'ব option number C 1228 অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত। ওকে, AD আছে পিছফালে। 33 number, Koch dynasty got divided into two parts. Each part of Koch kingdom was known as Koch Hajo. What was the western part? যে Koch dynasty টো আমাৰ দুটা ভাগত ভাগ হৈছিল, এটা ইষ্ট আৰু এটা ওয়েস্ট। ইষ্ট সাইডক আমি Koch Hajo বুলি জানো আৰু ওয়েস্ট সাইডক আমি কি বুলি জানো? অপচন নম্বৰ এ Koch Hajo, অপচন নম্বৰ বি Koch Bihar, অপচন নম্বৰ সি Koch Naga আৰু নন অফ দ্য এবাভ। সো আমি জানো এটো অপচন নম্বৰ বি Koch Bihar। Next question, 34 number, who was the first ruler of Koch Hajo division of Koch kingdom? যে কোনে প্ৰথম ৰজা আছিল Koch Hajor? Koch ৰাজ্য যে ভাগ কৰিছিল তাৰ Koch Hajor প্ৰথম ৰুলাৰ কাই আছিল? অপচন নম্বৰ এ লক্ষ্মী নাৰায়ণ, অপচন নম্বৰ বি নাৰায়ণ, অপচন নম্বৰ সি ৰঘুদেৱ নাৰায়ণ আৰু অপচন নম্বৰ ডি বিজিত নাৰায়ণ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ৰঘুদেৱ নাৰায়ণ। ওকে, নেক্সট কোৱেশ্চন, who was the founder of Bijni branch of Koch royal family? যে Koch সকলৰ ৰয়্যাল ফেমিলিৰ বিজনি ব্ৰাঞ্চৰ ফাউন্ডাৰ কোন আছিল? অপচন নম্বৰ এ পৰীক্ষিত নাৰায়ণ, অপচন নম্বৰ বি লক্ষ্মী নাৰায়ণ, অপচন নম্বৰ সি বিজিত নাৰায়ণ আৰু অপচন নম্বৰ ডি ৰঘুদেৱ নাৰায়ণ। তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি বিজিত নাৰায়ণ। নেক্সট কোৱেশ্চন, লক্ষ্মী নাৰায়ণ was the first ruler of which dynasty? যে লক্ষ্মী নাৰায়ণে কোনটো বংশৰ প্ৰথম ৰজা আছিল? এ Koch dynasty, option number B Koch Bihar portion of Koch dynasty, option number C Koch Hajo portion of Koch dynasty and none of the above. তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি Koch Bihar আছিল লক্ষ্মী নাৰায়ণ। ওকে, অৰ্থাৎ নৰনাৰায়ণৰ পুত্ৰ। নেক্সট কোৱেশ্চন, which Ahom king created the Borborua and Borphukon post? যে কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পোষ্টটো মানে ক্ৰিয়েট কৰিছিল? অপচন নম্বৰ এ লক্ষ্মী সিংহা, অপচন নম্বৰ বি ৰুদ্ৰ সিংহা, অপচন নম্বৰ সি প্ৰতাপ সিংহা আৰু অপচন নম্বৰ ডি শিৱ সিংহা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি প্ৰতাপ সিংহা। নেক্সট কোৱেশ্চন, when did the British annex Assam? যে ব্ৰিটিছে কেতিয়া অসম এনেক্স কৰিছিল? ইয়াত চাব 1947, 1979, 1826 আৰু 1804। তো শুদ্ধ উত্তৰ হ'ব 1826। এতিয়া এটা ফেমাছ ট্ৰিটি হৈছিল, ট্ৰিটিটোৰ নাম কি আছিল? ইয়াণ্ডাবু ট্ৰিটি। কিমান তাৰিখে হৈছিল? কমেন্ট কৰি জনাব হা। 39 number, according to the Hindu mythology, who was the son of Hima and Hidimba? যে হিন্দু মাইথোলজি মতে ভীম আৰু হিডিম্বাৰ ল'ৰা কোন আছিল বা সন্তান কোন আছিল? অপচন নম্বৰ এ পৰীক্ষিত, অপচন নম্বৰ সি ঘটোৎকচ আৰু অপচন নম্বৰ সি সঞ্জয় আৰু অপচন নম্বৰ ডি অভিমন্যু। তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ঘটোৎকচ। আমি সকলোৱে জানো এটা ফেমাছ মাইথোলজিকেল ক্যাৰেক্টাৰ ঘটোৎকচ। 40 number, in which year Assam Association was formed? কিমান চনত অসম এছ'চিয়েশ্যনৰ গঠন হৈছিল? অপচন নম্বৰ এ 1903, অপচন নম্বৰ বি 1905, অপচন নম্বৰ সি 1901 আৰু অপচন নম্বৰ ডি 1910। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 1903 চনত। নেক্সট কোৱেশ্চন, in which of the following year the Guwahati University was founded? যে কোনটো চনত গুৱাহাটী ইউনিভাৰ্চিটিখন মানে এষ্টাব্লিছ কৰা হৈছিল? অপচন নম্বৰ এ 1948, অপচন নম্বৰ বি 1947, অপচন নম্বৰ সি 1950 আৰু অপচন নম্বৰ ডি 1949। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 1948। আৰু সেই সময়ত আমাৰ অসমৰ মিনিষ্টাৰ কোন আছিল এইটো আপোনালোকে কমেন্ট কৰি জনাব। 42 number, he is believed to be the first person to bestow upon the title of Bapoti Khahon to Bihu. Source say that he was also the first to refer to Bihu as the national festival of the state
of Assam. Who? যে কৈছে যে অসমৰ বিহুটিক বাপুতি সাহোন বুলি কোনে কৈছিল বা প্ৰথমে কোনে অসমৰ বিহুক নেশ্যনেল ফেষ্টিভেল বুলি কৈছিল অপচন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱা অপচন নম্বৰ বি ৰজনীকান্ত বৰদলৈ অপচন নম্বৰ চি ভূপেন হাজৰিকা আৰু অপচন নম্বৰ ডি লীলা গগৈ তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ৰজনীকান্ত বৰদলৈ আমি কি নামেৰে জানো এইটো কমেন্ট কৰি জনাব হা 43 number land reforms is a means of redistributing agricultural land in favor of a peasant, B talukdars, C zamindars, or D none of the above. So here would doctor is zamindars. Okay. Next question. Name the Pala ruler who the tripartite struggle was the first to plunge into. The tripartite struggle je hoisil ei rajara pratihara gurjara pratihara rashtrakuta aro palar majot hoisil je tat kunto pala rulare prothomete he korisil mane nijoy koisil to শুদ্ধ উত্তৰ হৈ যাব ইয়াৰ অপচন নম্বৰ এ গোপালা next question which one of the following was the last capital of Ahom dynasty je Ahom dynasty ekdom hekhor to capital kunto asil option number a Guwahati B Jorhat C Shivsagar or option number D Kamotapur to yar শুদ্ধ উত্তৰ হৈ যাব option number B Jorhat okay next question in which year Assam Association was formed it will repeat whole it over 1903 next question the first railway line in Assam was established in the year je অসমত প্ৰথম railway line কেতিয়া establish কৰা হৈছিল প্ৰথম তো হৈছে 1888 তাৰপিছত হৈছে 1881 to 82 তাৰপিছত 1883 আৰু 1900 তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি 81 to 82 ওকে 1881 পৰা 1882 ৰ ভিতৰত 48 in which year chief commissionership was introduced in Assam je কোন বছৰত অসমত chief commissionership introduce কৰা হৈছিল অপচন নম্বৰ এ 1826 অপচন নম্বৰ বি 1857 অপচন নম্বৰ সি 1874 অপচন নম্বৰ ডি 1833 তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি 1874 1876 খ্ৰীষ্টাব্দ The Assam Police Day is observed on je Assam Police Day ketia palon kora hoy 1st October 2nd December 5th June 31st January to yar uddor to is option number A 1st October next question who was the governed by Dorong state je Dorong state kon kone govern korise ba kone শাসন কৰিছে A Sodiakwa Gohai B Borborua C Solai Gohai aru D Darangi Raja to ami jano je Darangi Raja Dorongor kisil governor sil next question 51 the Ahom entered the Brahmaputra valley in je Ahome Brahmaputra valley ketia probesh korisil 1228 1250 1253 ne 1287 okay so your doctor is option number A 1228 next question Devdhani a peculiar dance of originated in etu je Devdhani to kor pora arambho hoisil option number A Assam Bengal Manipur Tripura so janu ame Assam pora hoisil The original name of Mahabharata. Mahabharatar original name ki asil Jai Samhita, Britha Kotha, Kavyamala aru Gita. To doctor is option number A Jai Samhita. Next question. The first Barpeta Gohai was option number A Lasit Barfukan B Komal Kumar C Konseng aru D Ajoy Singh. To doctor is option number C Konseng. Next question. Nitipal was a king of je Nitipal kunto dynasty raja asel Ahomsor Sutiar ne Kosor ne Kosarir to yar uddhor is option number B Sutiar so the author of the Ananda Lohari was Ananda Lohari author kon asel Ram Saraswati Ananta Acharya Madhavdev ne Shankardev to yar uddhor is ba Ananta Acharya okay next question who was the first ruler of Kochhazar Kochhazar prothom ruler kon asel so Sandhya ne Prishu ne Rahudeb Narayan ne Suhung to uddhor is ba C Rahudeb Narayan okay next question Pioli Phukon was hanged in je Pioli Phukonok ketia phasi dia hoisil 1942 ne 1947 ne 1857 ne 1830 to 1830 so hidia ফাঁসি দিয়া হৈছিল আৰু পিয়লি ফুকন আছিল অসমৰ প্ৰথমজন শহীদ ওকে 19 নম্বৰ the shape of the coin of Ahom
ৰিজন যে আহোমসকলৰ কইনৰ শেপটো কেনেকুৱা আছে অক্টাগনেল স্কয়াৰ সাৰ্কুলাৰ নে অপৰতা নহয় তো ইয়াৰ উত্তৰটো হ'ব অক্টাগনেল মানে অষ্টভুজ নেক্সট এন্ড লাষ্ট কোৱেশ্চন হৰদত্ত এন্ড বীৰদত্ত জইন ডেট হৰদত্ত আৰু বীৰদত্ত ক'ত লগ হৈছিল বা কোনটো বিদ্ৰোহৰ লগত জড়িত আছিল অপচন নম্বৰ এ সৰাইঘাট অপচন নম্বৰ বি কুৰুক্ষেত্ৰ অপচন নম্বৰ ডি দন্দুৱা ৰিভল্ট আৰু নন অফ দা এবাভ তো আমি জানো এটো হৰদত্ত বীৰদত্ত কি কৰিছিল দন্দুৱা ড্ৰ কৰিছিল ওকে সো থ্যাংক ইউ গাইস প্লিজ সাপোর্ট মি লাইক শেয়ার এন্ড সাবস্ক্রাইব মাই চ্যানেল এন্ড আৰু এৰ পিছত নেক্সট আহিব এটো সিৰিজৰে মই 300টা কোৱেশ্চন কমপ্লিট কৰি দিম সো থ্যাংক ইউ